যেতিয়া ফাৰ্ষ্ট মোৰ পিৰিয়ড হোৱা ষ্টাৰ্ট হৈছিলে তেতিয়া মোৰ মায়ে মোক দিছিলে কাপোৰ একদম আজি সঁচা কথা কৈছোঁ এইটো মানে স্কুল টোটেলি বন্ধ আৰু মানে যেতিয়া মোৰ পিৰিয়ড ষ্টাৰ্ট হয় তেতিয়া মোৰ স্কুল যোৱা টোটেলি বন্ধ হৈ গৈছিলগে কোনো পুৰুষ বা কোনো মানে মতা মানুহে এইটো কেতিয়াও সহ্য কৰিব নোৱাৰে যোনটো আমি পেইন আমি সেই পিৰিয়ডছৰ সময়ত ফিল কৰোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং চ' আজিৰ ব্লগটো অইন দিনৰ তুলনাত অলপমান সুকীয়া হয় আজি ৰাতিপুৱা সোনকালে শুই উঠি মই গা চা ধুই আজৰি হৈ ল'লোঁ কাৰণ আজি হৈছে মোৰ পিৰিয়ডৰ ডে 3 চ' অলপমান প্ৰথমতে খোলা হাৱা খাই ল'লোঁ আৰু এতিয়া ভণ্টি অলপমান আগত শুই উঠি গৈছে চিধা বাথৰুম তো সেইকাৰণে মই তাইৰ বিচনাখন এতিয়া ঠিক কৰি আছোঁ যিহেতু ব্লগৰ ষ্টাৰ্টিঙতে কৈছিলোঁ আজিৰ ব্লগটো অলপমান সুকীয়া হ'বলৈ গৈ আছে আচলতে আজি আপোনালোকৰ লগত দুটামান মোৰ পাৰ্চনেল কথা লগতে ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিম তো প্ৰথমতে বিচনাখন ঠিক কৰি লওঁ তাৰপিছত ভণ্টিকো কলেজ পঠাই লওঁ আৰু তাৰপিছতে ভালদৰে আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম আৰু এতিয়া ভণ্টিয়ে ভাত খাই আছে একদম কলেজ চলে যাবলৈ ৰেডি হৈ গ'ল ছোৱালী চ' ইয়াত দালি তাৰপিছত পটল ফ্ৰাই বেঙেনা ফ্ৰাই এনেকৈ চিম্পলকৈ আজি ৰাতিপুৱাৰ ভাতখিনি খালে আৰু মই এতিয়া শিখোঁ সেয়া কলেজ নিবৰ কাৰণে বটলত পানী ভৰাই দি আছোঁ কলেজ যোৱাৰ আগত দুই এটা কাম এইখিনি মই কৰি দিওঁ ডেইলি আৰু আজি পিছে তাই টিফিনত কি লৈ গৈছে সেইখিনিও এবাৰ দেখুৱাই দিওঁ চ' এয়া মেগী একদম মোৰ স্কুলৰ আৰু কলেজৰ দিনলৈ মনত পৰি গৈছে আৰু সেয়া এতিয়া তাই গ'ল কলেজলৈ আমাৰ ঘৰৰ ওচৰৰ ভাইটি এটাৰ লগতে তাই কলেজ যায় দুইটা একেখন কলেজতে পঢ়ে আৰু মই এতিয়া অলপমান 2-5 মিনিট চোতালতে আছোঁ অলপমান নেচাৰেল হাৱা খাই আছোঁ আৰু ৰাতিপুৱা আজি ৱেডাৰটো ইমান ধুনীয়া হৈ আছিলে গোটেই চৰাই চিৰিকটিবিলাকে ইমান ধুনীয়া মাত দি আছিলে আৰু তাকে ভাবিলোঁ আপোনালোককো অলপমান ৱেডাৰটো দেখুৱাই দিওঁ একদম ডাৱৰীয়া হৈ আছিলে বৰষুণো পৰি গৈছে ৰাতিপুৱা আৰু সেয়া চাওক আমাৰ নাৰিকল লাগিছে এবাৰ চ' আজি যিহেতু মোৰ পিৰিয়ডছৰ ডে 3 সেইটো কাৰণে মই ইমানখিনি বস্তু মানে চোৱা মেলা কৰিবলৈ পাৰিছোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে যদি আজি মই ফাৰ্ষ্ট ডে নহ'বা ছেকেণ্ড ডে হ'লো হয় তেনেহ'লেতো একদম মানে বিচনাত মানে বহি থাকিব লগা হ'ল হয় ইটো সিটো বস্তুটো চোৱা দূৰৰে কথা আচলতে কি হয় জানে যেতিয়া এইটো মানে আগৰ পৰাই চলি আহে ন তো তেতিয়া মানে ঘপককৈ বস্তুটো মানে চেঞ্জ কৰাত অলপমান অসুবিধা হয় আৰু এইটো যেতিয়া মোৰ তুলনি বিয়া হৈছিলে তাৰ পিছৰ পৰা পিৰিয়ড চলেগে নৰ্মেলি মানে এনেকেই আমাৰ নিয়মটো চলি আহিছে যে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে এনেকৈ মানে একো বস্তু ঘৰৰ একো বস্তু নোচোৱাকৈ থাকিব লাগিব তাৰপিছত 3 নম্বৰ দিনাখন ৰাতিপুৱা সোনকালে শুই উঠি মূৰ গা তিয়াই গোটেই বিচনা যিমান যি চুইছিলোঁ মানে সেইবোৰ চব ধুই মেলি দিব লাগিব তাৰপিছতে বস্তু বাহানি চুব পাৰি কিন্তু তাতো এটা মানে এক্সকিউজ আছে সেইটো হৈছে গেছ চুব নোৱাৰি বাহনি চুব নোৱাৰি ফিল্টাৰ চুব নোৱাৰি এনেকুৱা বহুত ধৰণৰ আৰু আপোনালোকৰ এনেকুৱা মানে নিয়ম কানুন আছেনে বা আপোনালোকৰ মাহঁতে এনেকুৱা ঘৰত মানে হেৰি নিয়ম কানুনবিলাক কৰিছিল নে কমেণ্ট ছেকশ্যনত জনাবচোন এনেকুৱা পিৰিয়ডছৰ ষ্টৰি বহুত কিবা কিবি আছে মই তাৰে মাজতে এটা আজি মানে থুলমূলকৈ শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ চ' ক্লাছ 8ত মোক দিলে এখন চাইকেল আৰু তেতিয়াৰ পৰা মই স্কুল মানে চাইকেল দি অহা যোৱা কৰিবলৈ ল'লোঁ আৰু এইখিনিতে এটা সঁচা কথা ক'বলৈ বিচাৰিছোঁ মানে কথাটো কোৱাৰ আগতেও মোৰ অলপমান মানে কপি গৈছেগৈ জিভাখন চ' কথাটো হৈছে যেতিয়া ফাৰ্ষ্ট মোৰ পিৰিয়ড হোৱা ষ্টাৰ্ট হৈছিলে তেতিয়া মোৰ মায়ে মোক দিছিলে কাপোৰ একদম আজি সঁচা কথা কৈছোঁ এইটো গোটেই একদম গা চা সিঁয়ৰি গৈছে আমাৰ শংকৰদেৱৰ স্কুলত এটা মানে হেৰি আছিলে বৃহস্পতিবাৰ শনিবাৰে বগা স্কাৰ্ট বগা শাৰ্ট সেইবোৰ পিন্ধিবলৈ লাগে তো সেই যেতিয়া মানে বৃহস্পতিবাৰ শনিবাৰ এনেকুৱা মানে দিনত ঘপককৈ পিৰিয়ডছটো হৈ যাওঁ মাই গড সেইখিনি সময়ত মানে মোক চিঞৰি মানে মোক কান্দিব মন যায় ন স্কাৰ্টত মানে গোটেই একদম যেতিয়া ৰঙা একদম গোটেই ব্লাড মানে ব্লিডিং হৈ যায় ন ঘপককৈ তেতিয়া ইমান বুজিও নাপাওঁ কেনেদৰে বস্তুবিলাক ল'ব লাগে হেৰি কৰিব লাগে তেতিয়া গোটেই মানে লাইক এনেকুৱা হয়নো কিনো আমি ছোৱালী হৈ ইমান ডাঙৰ ভুল কাম কৰিলোঁ নে এনেকুৱা এটা বস্তু মানে আমাৰ পিছ নেৰা হ'ল আৰু কাপোৰে কেতিয়াও মানে আমাৰ ব্লিডিং হেৰি কৰিব নোৱাৰে ৰখাই থ'ব নোৱাৰে খুব বেছি আধা ঘণ্টা তাতকৈ ওপৰ কেতিয়াও নোৱাৰে আৰু ভাবক মই স্কুলত সেই 9টা বজাৰ পৰা 3টা বজালৈ সেইখিনি সময় 6 ঘণ্টা সময় কেনেকৈ থাকোঁ আৰু প্লাছ মই চাইকেল লৈ অহা যোৱা কৰোঁ চ' সেইখিনি এটা সঁচাকৈ বহুত বেয়া মানে সময় গৈছে আৰু মানে পিৰিয়ডছলৈকে চাগে সঁচাকৈ আমি এনেকৈ পেইনত ভুগিবই লাগে নহ'লে পিৰিয়ডছলৈকে চাগে সঁচাকৈ এনেকুৱা মানে ৰেচেছবিলাক হয় খুজতিবিলাক হয় কষ্টত চাগে থাকিবই লাগে মানে কেইদিনমানৰ কাৰণে মই এডজাষ্ট হৈ গৈছিলোঁ মানে পিৰিয়ডছলৈকে প্ৰত্যেক মাহে যেতিয়া এইটো প্ৰব্লেম মই ফেচ কৰিবলৈ ল'লোঁ মানে স্কুল টোটেলি বন্ধ আৰু মানে যেতিয়া মোৰ পিৰিয়ড ষ্টাৰ্ট হয় তেতিয়া মোৰ স্কুল যোৱা টোটেলি বন্ধ হৈ গৈছিলগৈ আৰু সঁচা কথা ক'বলৈ গ'লে সেইখিনি সময়ত কোনো মানে আমাক এনেকুৱা ধৰণৰ কথাবিলাক জ্ঞান দিয়াও মানুহ নাছিলে আচলতে মাইকী মানুহবিলাকে ন এইবিলাক কথা আচলতে পাতিবৰ কাৰণে এইবিলাক কথা মানে ডিছকাছ কৰিবৰ কাৰণে বহুত বেছি মানে লাজ পাইছিল বা যদি সেইখিনি সময়ৰ পৰা যদি এইখিনি জ্ঞান পালোঁ হয় যে কাপোৰ চাপোৰ এইবিলাক আমি ইউজ কৰিব নালাগে বা পিৰিয়ডছলৈকে আমি কি ষ্টেপ ল'ব লাগে সেইবিলাক কথা যদি গম পালোঁ হয় নহয় আমি সেই প্ৰথমৰ পৰাই আচলতে এইবিলাক বস্তু স্কিপ কৰিব পাৰিলোঁ হয় তাৰপিছত লাহেকৈ গম পালোঁ যে চেনিটেৰী নেপকিন অৰ্থাৎ এই পেড বুলি কোৱা এটা বস্তু থাকে চ' লাহে সেইটো ইউজ কৰিবলৈ ল'লোঁ আৰু কেৱল মই নহয় মই মোৰ মাকো সেইটো ছাজেশ্যন মানে দিলোঁ ছাজেষ্ট কৰিলোঁ এইটো ল'বলৈ যে কাপোৰ একদম আমাৰ কাৰণে ভাল নহয় আৰু বহুত বেছি তাৰ পৰা বেক্টেৰিয়াও স্প্ৰেড হয় আপোনালোকে গম পায় এতিয়া মানে এইবিলাক কথা ভাবিলে অলপমান ভাল লাগে কাৰণ আমি
আমি বেছি দেৰি সেই কাপোৰ ইউজ কৰি নাথাকিলোঁ মানে যেতিয়াৰ পৰা জানা হৈ গ'লোঁ চ' কাপোৰৰ পৰা আমি বহুত জল্দি চেনিটেৰী নেপকিনলৈ আমি ছুইচ কৰিলোঁ সমাজখনত মানে পিৰিয়ডছ বুলি ক'লেগে এনেকুৱা এটা ইমান বেয়া চকুৰে মানে কিয় চাই পিৰিয়ডছ হৈছে তো মানে ছোৱালীজনী লেতেৰা আৰু ছোৱালীজনী এতিয়া মানে এক্সট্ৰাকে থাকিব লাগিব এইটো একদম আনহাইজেনিক একেবাৰে নহয় এইটো এটা নেচাৰেল মানে আমাৰ হেৰি হয় যাৰ কাৰণে আমি মান্থলি আমি পিৰিয়ড হওঁ আৰু পিৰিয়ডত যোনটো পেইন হয় ন সঁচা কথা ক'বলৈ গ'লে এইটো কোনো পুৰুষ বা কোনো মানে মতা মানুহে এইটো কেতিয়াও সহ্য কৰিব নোৱাৰে যোনটো আমি পেইন আমি সেই পিৰিয়ডছৰ সময়ত ফিল কৰোঁ টু বি অনেষ্ট পিৰিয়ডছক লৈ কেতিয়াও আমি মহিলাসকলক একদম আণ্ডাৰ এষ্টিমেট একদম কৰিব নালাগে বহুত মহিলা এতিয়া আছে যি পিৰিয়ডছৰ সময়তো নিজৰ জব কৰি আছে নিজৰ বিজনেছ চম্ভালি আছে ক'বলৈ গ'লে পেড বুলি ক'লে যিকোনো পেড আমি ইউজ কৰিব নালাগে আমি আচলতে এনেকুৱা ধৰণৰ পেডবিলাক ইউজ কৰিবলৈ লাগে যোনবিলাক পেডৰ পৰা আমাৰ একো ৰেচেছ নহয় তাৰপিছত খজুতি নহয় মই যোনটো পেড ইউজ কৰোঁ একচুৱেলি মই ৰিচেণ্টলি এটা ভিডিঅ'টো দেখাইছিলোঁ চ' আজিও দেখাওঁ চ' মই ইউজ কৰোঁ এভাৰটিনৰ এই দুটা পেড হয় চ' ডিউৰিং পিৰিয়ড মই কেৱল এইকেইটা পেডে কিয় ইউজ কৰোঁ আপোনালোকে ভাবিবলৈ পাৰে চ' ইয়াত আছে নিম আৰু চেফ্লাৱাৰ আৰু নিমৰ কিমান বেছি উপকাৰিতা আছে আপোনালোকেতো গম পায় এই পেডকেইটা স্কিন ফ্ৰেণ্ডলি হোৱাৰ লগতে এণ্টি ৰেচেছ আৰু এণ্টি টেনিং হয় তাৰ উপৰি ইয়াত আৰু 7টা ইয়াৰ উপকাৰিতা আছে সেইকেইটা হৈছে ডিউৰিং পিৰিয়ড ই আমাক 8টা লেয়াৰ্ছলৈকে প্ৰটেকশ্যন দিয়ে লগতে ইয়াত আছে অডাৰ লকিং চিষ্টেম এক্সট্ৰা লং উইথ ৱাইড উইংছ এডভান্স স্লিপ প্ৰটেকশ্যন তাৰ উপৰি আৰু 3-4টামান উপকাৰিতা আছে মই স্ক্ৰীনত মেনশ্যন কৰি দিছোঁ আৰু আপোনালোকে দেখিছে ইয়াতে দুটা কালাৰ অপশ্যন আছে চ' ইয়াৰ পিংকটো হৈছে কটনী ছফ্ট টপ লেয়াৰ আৰু ইয়াৰ ব্লুটো হৈছে কটনী ড্ৰাই টপ লেয়াৰ আৰু এতিয়া মই আপোনালোকক দুইটা পেডে একেলগে মিলাই কিনে দেখাইছোঁ আপোনালোকে হয়তো ইয়াৰ ডিফাৰেণ্টটো ধৰিব পাৰিছে আৰু খুব ধুনীয়া চাইজত এভেইলেবল আছে এইকেইটা পেড এক্সেল চাইজত আপোনালোকে পাই যাব লগতে এটা পেকেটত 20টাকে পেড এভেইলেবল আছে আৰু মই যিহেতু ইউজ কৰি ভাল পাইছোঁ সেয়েহে আপোনালোকলৈ ৰেকমেণ্ড কৰিলোঁ চ' ডিউৰিং পিৰিয়ড যেতিয়া এই পেডকেইটা মই ইউজ কৰোঁ তেতিয়া মোৰ ইণ্টিমেট এৰিয়াত একো ৰেচেছ নহয় একো খুজতি নহয় যিহেতু ইয়াত আছে নিম আৰু চেফ্লাৱাৰ আৰু ডিউৰিং পিৰিয়ড এই পেডকেইটাই আমাক লিক প্ৰটেকশ্যনো দিয়ে চ' মইতো ইউজ কৰি বিৰাটেই বেছি ভাল পাইছোঁ সেয়েহে আপোনালোকলৈ ৰেকমেণ্ড কৰিলোঁ পিৰিয়ডছলৈকেতো মই কি পেড ইউজ কৰোঁ সেইটো আপোনালোকে দেখুৱালে আৰু লগতে পিৰিয়ডছত যেতিয়া পেইন হয় তেতিয়া আমি আৰু এটা বস্তু মানে ইউজ কৰিবলৈ পাৰোঁ আৰু সেইটো হৈছে এভাৰটিনৰ মেনচুৰেল ক্ৰেম্পছ ৰোল অন চ' পিৰিয়ডছত যেতিয়া আমাৰ পেইন হয় তেতিয়া সেই পেইন হোৱা জেগাখিনি এইটো বস্তু বাছ এনেকৈ ৰোল অন কৰি দিলে হ'ল আৰু এইটো বহুত জল্দি মানে ইফেক্ট কৰে বহুত জল্দি ইয়াৰ পৰা আপোনালোকে পেইন ৰিলিফ পাবলৈ পাৰে চ' ডেছক্ৰিপশ্যনতে লিংকটো মই দি থৈ দিছোঁ আপোনালোকে জল্দি যাওক বাই কৰক চ' আজিৰ এই ভিডিঅ'টো মানে বনোৱা মোৰ মেইন মটিভটো এইটোৱে হৈছে আৰু লগতে মোৰ এই পিৰিয়ডছৰ সেই পাৰ্চনেল যোনখিনি মানে এটা টাইমত মই ফেচ কৰি আহিছিলোঁ সেইখিনি গোটেই ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা এটাই মোৰ মটিভ আছিলে যে আমি যদি লাহে লাহে পিৰিয়ডছৰ বিষয়ে যদি নৰ্মেলাইজ মানে কৰিবলৈ বিচাৰোঁ নৰ্মেলি যদি ল'বলৈ বিচাৰোঁ তেনেহ'লে আমি অলপমান ইজনে সিজনৰ লগত সেই পিৰিয়ডছৰ কথা মানে পাতিব লাগিব শ্বেয়াৰ কৰিবলৈ লাগিব পিৰিয়ডছ হাইজিনৰ ওপৰত এনেকুৱা বহুতো কথা আছে যি মই আপোনালোকৰ নেক্সট কেতিয়াবা ভিডিঅ'বিলাকত শ্বেয়াৰ কৰিম আৰু লগতে কেৱল মোৰ স্কুলৰে জাৰ্ণি নহয় আৰু বহুত কিবা কিবি এনেকুৱা মোৰ পিৰিয়ডছ ৰিলেটেড মানে ঘটনা ঘটি গৈছে পিৰিয়ডছত নিজকে হাইজিন কৰি ৰখা বিৰাটেই বেছি ইম্পৰ্টেণ্ট হয় চ' নেক্সট ভিডিঅ'বিলাকত বাৰু আপোনালোকৰ লগত আৰু কিবা কিবি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম ত' ভিডিঅ'টো শেষ কৰাৰ আগতে এইখিনি আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে আহিবলগীয়া 28 তাৰিখ অৰ্থাৎ 28 মে' তাৰিখে আমি মেনচুৰেল হাইজিন ডে হিচাপেও চেলিব্ৰেট কৰি আহিছোঁ আৰু প্ৰত্যেক বছৰে এইটো চেলিব্ৰেট কৰা যায় যিসকল মহিলাই এতিয়াও সেই পিৰিয়ডছক লৈ পেলাই বহুত ডাঙৰ এটা ইছ্যু কৰি থাকে আৰু যোনবিলাক মানুহে এতিয়াও সেই পিৰিয়ডছ সময়ত মানে পেড ইউজ নকৰে বা যি মানে এতিয়ালৈকে সেই তেওঁলোকে গম পোৱা নাই যে কিমান বেছি হাৰ্মফুল হ'বলৈ পাৰে তেওঁলোকক এইটো এৱেৰনেছ কৰিবৰ কাৰণে এই দিনটো চেলিব্ৰেট কৰা যায় থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ কাৰণে আৰু লাষ্টত আৰু এটা কথা কওঁ আপোনালোকৰ যদি এনেকুৱা কিবা কিবি মানে সুধিব লগা থাকে নহ'লে বা আপোনালোকৰ যদি এনেকুৱা কিবা ষ্টৰি হৈ গৈছে পিৰিয়ডছ ৰিলেটেড তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবচোন চ' ঠিক আছে তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই